আঁকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী মই নিৰ্বাণৰ মৃত্যু কামনা কৰা নাছিলোঁ নহয় আপুনি মোক বহুত ডাঙৰ ভুল বুজিছে মই মাত্ৰ এইটোহে কৈছিলোঁ যে আমি নিৰ্বাণৰ কথা ভাবিব নালাগে মই ভাবিছিলোঁ কথাটো ইমান ডাঙৰ হৈ থকা নাই কিন্তু তোমাৰ কথা কোৱা ধৰণটোৰ পৰা মই অনুভৱ কৰিছোঁ যে তুমি জ্যোৎস্নাক সঁচাকৈয়ে বেয়া পাইছা Hey, Bang Bang. Oh, Mahadev. ৰাতিপুৱা কো মৰিব আহিল কি হ'ল নহয় মানে ৰাতিপুৱা এনেকে ওলাই নাহে যে সেইকাৰণে সুধিলো মৰিবলৈ নহয় কিবা ক'বলৈ আহিছে হাতত দাখন নাই যে এই তই সেই নিৰ্বাণৰ খোৱা বোৱা দায়িত্ব লোৱাৰ লগতে মোক কাটিং মৰাৰ দায়িত্ব লৈছ নেকি ভালে কৰিছ দে মহাদেৱ আপুনিও যে কথা কিছুমান কয় নহয় মানে ময়ো অকলে থাকোঁ আৰু সিও ইয়াৰ পৰা যাবলৈ বিচৰা নাই সেইকাৰণেহে আৰু মই তাক বুজাই আছোঁ কৈ আছোঁ বোলো যাওঁ সিহে যোৱা নাই আৰু সি যোৱা নাই যেতিয়া মইনো আৰু তাক গছৰ তলত শুবলৈ দিব নোৱাৰোঁ ন মোৰ লগতে ৰাখিছোঁ আৰু দুইটা আছোঁ আৰু ক'ত আছে সি তই মাতি দে তাক তাৰ লগত মোৰ কিছুমান কথা আছে মাতিম বাৰু প্ৰথমে আপোনাক এবাৰ চাই ল'ব লাগিব কাপোৰৰ তলে চলে কি চাওঁ নহয় মানে চা কিবা আনিছে নেকি বাৰু ভয় লাগে ন গোটেইটো একেবাৰে এই আমাৰ কি বুলি কয় নিৰ্বাণৰ বডিগাৰ্ডটোহে ছলমান খান সি এই তই গাঁৱৰ ল'ৰাটো হৈ গাঁৱৰ মানুহটোৰ সংগ দিব লাগে নে সেই টাউনৰ পৰা অহাটোৰ সংগ দিব লাগে মই আপোনাৰ কথা ভাবিছোঁ আপোনাৰ যিহে খং সেই খঙত আপুনি যদি দাখন ঘূৰাই নিৰ্বাণৰ ডিঙিটো উৰাই দিয়ে নিৰ্বাণটো মৰিবই জেলত থাকিব লাগিব কোন আপুনি আপুনি জেলত গ'লে শ্ৰীৰ কি হ'ব শ্ৰীৰ বিয়াখন কেনেকৈ হ'ব মাহীৰ কি হ'ব কৃতিকাৰ কি হ'ব ঘৰখন কেনেকৈ চলিব হ'ব তাৰ মুখখন চলিলে মানে বন্ধই নহয় একেবাৰে গোটেইখন যেন বুলেট ট্ৰেইনহে মাত নিৰ্বাণ ক'ত আছে সোনকালে মাত মোৰ কথা কেইটামান আছে মই ভুল দেখিছোঁ সেইকাৰণে জ্যোৎস্নাক মই সন্মুখতে ভুল কৰিছা বুলি কৈছোঁ মই পেটত কথাবোৰ লৈ থকা নাই আৰু যদি তোৰ পত্নী মোৰ ভুল ধৰাৰ অধিকাৰ নাই তেনেহ'লে তই মোক কৈ দিবি নহয় পেহী তুমি দেখোন কথাবোৰ বেয়া ফালেহে লৈ গৈ আছা
মই আহিছিলোঁ কিবা এটা ভাল কৰিম বুলি, তোমালোকৰ মাজৰ কাজিয়াখন শেষ কৰিম বুলি। তোৰ উদ্দেশ্য কি মই ভালদৰে বুজিছোঁ। মোৰ আৰু বুজিবলৈ একো বাকী নাই। ঘৈণীয়েৰৰ চকু পানীখিনি ভালকৈয়ে দেখিবি, কিন্তু মোৰ বুকুৰ দুখখিনি মইতো বুকু ফালি দেখুৱাব নোৱাৰোঁ। তাইৰ চকু পানীখিনি দেখাৰ কাৰণেই তাইৰ কষ্টবোৰ তোৰ কাৰণে মূল্যৱান, আৰু মোৰ বুকুৰ কষ্টখিনি মইতো বুকু ফালি দেখুৱাব নোৱাৰিম। সেইবাবে মোৰ কষ্টবোৰ তোৰ কাৰণে অৰ্থহীন। পেহী, ভুল বুজা এটা সীমা থাকে, কিন্তু তুমি কিন্তু সীমা চেৰাই গৈছা। অঁ, সঁচা কথা ক'লে সীমা চেৰুৱা যেনেই লাগিব। জ্যোৎস্নাই ভুল কৰিব নোৱাৰে। মই তাইক যিমান জানো, তাই কেতিয়াও তোমাৰ বেয়া চিন্তা নকৰে। কিন্তু তোমাক কোনে এইবোৰ কথা কৈ মনলৈ বেয়া চিন্তা আনিছে মই নাজানো। তই বেলেগক দুখ দিব নালাগে, তই জ্যোৎস্নাৰ ওপৰত চকু দে। মই জানো পৰিস্থিতি বেয়া হ'বলৈ গৈ আছে। পেহী, মই আৰু তোৰ লগত একো কথা পাতিবলৈ নিবিচাৰোঁ। মোৰ প্ৰতি মিছা ভালপোৱা দেখুৱাই থাকিব নালাগে। মই তোমাক খঙৰে বহু কথাই ক'লোঁ, কিন্তু মই তোমাক এতিয়া খঙৰে নকওঁ। তোমাক মই কথা কেইটামান বুজাবলৈ আহিছোঁ। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। কওক, কি ক'ব বিচাৰিছিলে? চোৱা, মই তোমাক খঙৰে বহু কথাই ক'লোঁ, কিন্তু মই তোমাক এতিয়া খঙৰে নকওঁ। তোমাক মই কথা কেইটামান বুজাবলৈ আহিছোঁ। বাও, ভিতৰলৈ বলক, ভিতৰতে কথা পাতিব। মই গুচি নাযাওঁ বাৰু, অলপ আঁতৰৰ পৰা চাই আছোঁ। আচ্ছা, তুমি মোক কোৱাচোন, তুমি এইবোৰ কৰি কি পাবা? কি হ'ল? আপুনি দেখোন মোৰ ওপৰত কেছ দিয়াৰ কথা আছিলে আৰু বহুত কিবা কিবি কৈছিলে। আজি আকৌ ইমান ঠাণ্ডা হৈ আহিলে যে? মই ঠাণ্ডা হৈ অহাৰ কাৰণ আছে। কাৰণটো হ'ল মই মোৰ ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ। আৰু তুমিতো হ'লা মা দেউতাৰ একমাত্ৰ সন্তান, গতিকে মোৰ পদক্ষেপে তোমাৰ মা দেউতাক কষ্ট দিব পাৰে বুলি মই নাভাবোঁ। গতিকে তুমি অতি সোনকালে ইয়াৰ পৰা গুচি যোৱা। সেয়া সম্ভৱ নহয়। এতিয়াও তুমি বুজি পোৱা নাই কিয় যে শ্ৰীয়ে তোমাক একেবাৰে নিবিচাৰে? শ্ৰীয়ে কেৱল অনুপমকহে বিচাৰে। শ্ৰীয়ে মোক নিবিচাৰি বুলি কোৱা কথাটো এটা মিছা কথা, আৰু তাতকৈ ডাঙৰ মিছা কথাটো হ'ল অনুপমৰ লগত তাই বিয়া হ'বলৈ বিচৰাটো। চোৱা, তুমি শ্ৰীৰ একেবাৰে যোগ্য নহয়, আৰু তুমিতো শ্ৰীক সুখী কৰাৰ সুবিধাও পাইছিলা, কিন্তু তোমাৰ লগতো তাই সুখী নহ'ল। আৰু এতিয়া তোমাৰ ওপৰত তাই বিশ্বাস হেৰুৱাই পেলাইছে। সেইকাৰণে তাই নতুনকৈ বেলেগৰ লগত সংসাৰ কৰাৰ সিদ্ধান্ত লৈছে। তাৰ পিছতো তুমি তাইক কিয় ইমান অশান্তি কৰি আছা? তুমি যদি তাইক সঁচাকৈ ভাল পোৱা, গতিকে তুমি তাইৰ ভৱিষ্যতটো কেনেকৈ সুখী হয় সেইটোহে চিন্তা কৰিব লাগে। অনুপমৰ লগত তাই সুখী হ'ব, গতিকে তুমি যদি তাইক সঁচাকৈ ভাল পোৱা, গতিকে তাইৰ সুখবিলাক তুমি কাঢ়ি নিবলৈ কিয় বিচাৰিছা? মই জানো যে শ্ৰী অনুপমৰ লগত সুখী হ'ব নোৱাৰে। তাই কেৱল সুখী হ'ব মোৰ লগত। তুমি পাৰিবা, তুমি দেখুৱাব পাৰিবা, তুমি এটা টকা ইনকাম কৰি মোক দেখুৱাব পাৰিবা। এই অনুপমৰতো কিছু ব্যৱসায় আছে, তোমাৰ কি ডাল আছে হে? ইমান দিনতে তুমি তোমাৰ দেউতাৰ টকাত চলি আছা। তোমাৰ খুৰাহঁত যেনেকৈ এটা অকৰ্মণ্য, ঠিক তেনেকৈ তুমিও এটা অকৰ্মণ্য। মুঠতে তোমালোকে বেলেগৰ টকাৰে ৰাজভোগ কৰিব বিচাৰা, কিন্তু তোমাৰ নিজৰ টকাৰে তুমি তোমাৰ নিজৰ গেঞ্জি এটা কিনাৰ সামৰ্থ্য নাই। তোমাতকৈ আমাৰ অনুপম বহুত ওপৰত। সি নিজকে শ্ৰীৰ যোগ্য হ'বৰ কাৰণে কিমান সলনি হৈ গৈছে জানা? তাৰ সকলো বেয়া অভ্যাস সি বাদ দিছে। এতিয়া তুমিয়ে চিন্তা কৰাচোন,
নিজৰ কষ্টৰে দুপইচা ইনকাম কৰা ল'ৰাটোৰ লগত শ্ৰী সুখী হ'বনে নে তোমাৰ নিচিনা এটা অকৰ্মণ্যৰ লগত সুখী হ'ব? ঠিক আছে, যদি অনুপমে নিজকে সলনি কৰিব পাৰিছে তেন্তে ময়ো সলনি হ'ব পাৰিম। আৰু ময়ো নিজকে শ্ৰীৰ যোগ্য বুলি প্ৰমাণ কৰিব পাৰিম। কওক, শ্ৰীৰ যোগ্য হ'বলৈ মই কি কৰিব লাগিব? মই এটা কথা বুজি পোৱা নাই, নিৰ্বাণ ইমান সলনি হ'ল কেনেকৈ? সিটো তোক আগতে এনেকৈ বলিয়াৰ দৰে ভাল পোৱা নাছিল, তেতিয়াহ'লে সি এতিয়া ইমান এনেকৈ তোক ভাল পোৱা দেখুৱাইছে কিয়? হয়তো তেওঁ মোক ভাল পোৱা দেখুৱাই থকা নাই, তেওঁ চাগে মোক সঁচাই ভাল পায়। নিৰ্বাণে তোক সঁচাকৈ ভাল পায় নে মিছাকৈ ভাল পায় সেইবোৰ কথা চিন্তা কৰি তই এতিয়া থাকিব নালাগে। তাৰ সলনি তই অনুপমৰ কথা চিন্তা কৰ, তাৰ লগত সময় কটা, আনন্দ কৰ, সেইটোৱে তোৰ কাৰণে ভাল হ'ব। নিৰ্বাণে তোক ভাল পায় নে নেপায় সেইটো তোৰ বিচাৰ্য বিষয় নহয়। তেনেহ'লে তুমি অনুপমৰ কথা নাভাবি নিৰ্বাণৰ কথা কিয় ভাবি আছা? আৰু তুমিওতো ভাবিব পাৰিলা হয় অনুপমে মোক বহুত ভাল পায়, সি বহুত ভাল ল'ৰা বুলি। আৰু তুমিতো নিজ মুখেৰে কৈছা যে অনুপম নহয় নিৰ্বাণহে মোৰ প্ৰেমত বলিয়া। তাৰমানে মই যেটো অনুভৱ কৰিছোঁ সেইটো তুমিও অনুভৱ কৰিছা। নহয়, মই বিচাৰোঁ সি ইয়াৰ পৰা গুচি যাওক, সেইকাৰণে মই কথাবোৰ কৈছিলোঁ। সি এই গাঁওখন এৰি সোনকালে যাওক, তোৰ জীৱনৰ পৰা যাওকগে। আমি যাতে সোনকালে তোৰ বিয়াখন অনুপমৰ লগত পাতি দিব পাৰোঁ সেইটোহে আমি বিচাৰোঁ। অনুপমৰ লগত বিয়া হোৱাত মোৰ কোনো বাধা নাই মা, গতিকে তুমি নিৰ্বাণৰ কথা ভাবি নাথাকিবা, যি হয় দেখা যাব। চাবি তেতিয়া এইবাৰ আৰু আগৰ নিচিনা নহয়, প্ৰথমবাৰ যি হ'ল হ'ল, এইবাৰ যাতে নিৰ্বাণক। মা, মোৰ ওপৰত বিশ্বাস ৰাখা। বিশ্বাস কৰিবলৈতো মন যায়েই, কিন্তু প্ৰেম নামৰ শব্দটোৰ ওপৰতহে মোৰ বিশ্বাস নাই। বাপেকৰ পইচাৰে মোক ইনকাম কৰি দেখুৱাব নালাগে, মোক লাগে তাৰ নিজে কৰা ইনকাম। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। অ' মহা, কওক আকৌ, ই কি কৰাটো বিচাৰে? তুমি সম্পূৰ্ণ গাঁৱৰ জীৱন যাপন কৰিব লাগিব, তুমি দেখুৱাব লাগিব তোমাৰ যে ইনকাম কৰাৰ ক্ষমতা আছে। তেতিয়া শ্ৰীক মই নিজৰ কৰাত আপুনি সমৰ্থন দিব? সেইবিলাক পিছৰ কথা, কিন্তু মই প্ৰথমতে জানিব বিচাৰোঁ আৰু চাব বিচাৰোঁ যে তোমাৰ ইনকাম কৰাৰ ক্ষমতা আছে নে নাই। ই গাঁওখনত কি কৰিব? ইহঁতৰ ব্যৱসায় চহৰতে কিবা কৰি ইনকাম কৰি দেখুৱাব। তই মনে মনে থাক, বাপেকৰ পইচাৰে মোক ইনকাম কৰি দেখুৱাব নালাগে, মোক লাগে তাৰ নিজে কৰা ইনকাম। যদি গাঁৱত থাকিবলৈ মন আছে তেতিয়া গাঁৱতে থাকিবলৈ দে, এমাহৰ ভিতৰত সি শ্ৰীৰ যে যোগ্য সেইটো মোক দেখুৱাব লাগিব, গাঁৱৰ কামবোৰ কৰি দেখুৱাব লাগিব। গাঁৱৰ মানুহে যি কাম কৰি উপাৰ্জন কৰে সি সেই কামেই কৰি উপাৰ্জন কৰি মোক দেখুৱাব লাগিব, তেতিয়াহে ভাবিম যে সি শ্ৰীক ভাল পোৱাৰ যোগ্যতা আছে। বিয়াৰ কথাটো বহুত দূৰৰে কথা, মাত্ৰ ভাবিম যে মই ভাল পোৱাৰহে যোগ্যতা আছে। হ'ব, আপুনি ল'বলৈ বিচৰা পৰীক্ষাত মই বহিবলৈ সাজু। ময়ো দেখুৱাই দিম আচলতে মই শ্ৰীৰ যোগ্য হয় নে নহয়। কিন্তু এটা কথা, তুমি যদি কিবা কাৰণত বিফল হোৱা তেতিয়াহ'লে আৰু শ্ৰীৰ পিছে পিছে ঘূৰি ফুৰিব নোৱাৰিবা। এমাহৰ ভিতৰত তুমি 30,000 টকা ইনকাম কৰি মোক দেখুৱাব লাগিব। 30,000?
গাঁও কাম কৰি তই চুপ মাৰি থাক তই মাজত নোসোমাবি ঠিক আছে 1 মাহৰ ভিতৰত মই 30,000 টকা ইনকাম কৰি দেখুৱাম তেতিয়াহ'লে ময়ো তোমাক কথা দিলো মই তোমাৰ আৰু শ্ৰীৰ মাজত নোসোমাওঁ কিন্তু তুমি এই 30,000 টকা তোমাৰ দেউতাৰ পৰা ল'ব নোৱাৰিবা আৰু যদি তুমি ফাঁকি দিয়া তেতিয়া কিন্তু কথা বেয়া হ'ব আমার ঘর খনি পোহরাই তুলিলাহি লাজুকি উৰণি লৈ আহিছে নবৌজনী ৰুদালি সেৱালি লৈ আহিছে লখিমীজনী কপালতে বেৰি আখি